মই সিয়াৰ লগতে অহা যোৱা কৰোঁ। মোৰ ঘৰ বৰপেটাত। মই আহোঁ, মই ৰামপুৰত নামোঁ, ৰামপুৰত নামিলে সি মোক আনিব যায়। বা কেতিয়াবা মই কয় মই থৈ আহোঁ দে, মই বোলো নহয়, মুগদি চকৰ পৰা মই ই ৰিক্সাত যাওঁ 10 টকা ভাড়াত, এতিয়া মই সেনেকৈও যাওঁ। কিন্তু সি কয় থৈ আহোঁ মই তোমাক, একো নাই, মোক থ'ব যায় এনেকৈ যিমান যি হ'লেও। বা মোক ৰখেও কেতিয়াবা, কেতিয়াবা এক্সামত বা মই দেৰি হ'লে সি মোক আনিব গৈছিল, মানে এনেকুৱা ভাল বন্ধু আছিল সি। তাৰপিছত এই ক্লাছতো যেতিয়া আমি একেলগে বহোঁ বা কিবা নোৱাৰিলে কিবা সোধোঁ বা ছাৰেও যদি কিবা সোধে, আমি নোৱাৰিলেও মানে তেওঁ পটকৈ উত্তৰটো দিয়ে, মানে এনচাৰটো সোনকালে দিয়ে। যি কিবা ভুল হ'লেও মুঠতে সি দিয়ে, আৰু সি বহুত মেধাৱী ছাত্ৰ আছিল। তো আমি বহুত ভালদৰে ক্ল'জ ফ্ৰেণ্ড, আৰু মোৰ ৰুমো আছে কলেজৰ ওচৰত, তাতে ই অহা যোৱা কৰে বা আমাৰ লগত তেতিয়া কেতিয়াবা ই ৰাতি থাকেও। এই আমি ভাল আৰু একদম ভাল ফ্ৰেণ্ড, মানে সেনেকৈ আছিলোঁ। তো বহুত বেয়া লাগিছে। হয়, এতিয়া নন্দিনী কাশ্যপে বহুত কথা মিছা মাতি আছে যে তেওঁ স্পীড যোৱা নাছিল গাড়ীত, বহুত শ্ল' যোৱা বুলি কৈছিল। তেখেতেও বহুতটা ভাষ্য দিছে। তেখেতে কৈছে যে জনা মানুহেতো নক'ব যে আমি ইমান স্পীড, সৰু ৰাস্তা এটা, ঠেক ৰাস্তা এটাত ইমান স্পীডত যাম। বা আমি নাভাবোঁ, আমি CCTV ফুটেজত দেখিছোঁ যে তেখেতৰ গাড়ী কিমান স্পীডত আছিল। তো আমি দেখিছোঁ ট্ৰাকখন, আমি ইমান দেখা নাই, ট্ৰাকখন বহুত দূৰত পাইছোঁ CC কেমেৰাৰ ভিতৰত। কিন্তু নন্দিনী কাশ্যপে হয়তো উৰামুক্ত হৈ থাকিব পাৰে, আমিতো গম নাপাওঁ। কিন্তু পুলিচ প্ৰশাসনে সোনকালে সেইদিনা এৰি দিলে। তেখেতে কৈছে যে পুলিচ প্ৰশাসনক মই ফোন কৰিছিলোঁ, কিন্তু পুলিচ প্ৰশাসনে এইটো গাফিলতি কৰিলে। পুলিচ প্ৰশাসনে সোনকালে মানে উচিত তদন্ত ল'ব লাগে। অলপ আঘাত পাবলৈ হৈছিল, তেখেতেওতো কৈছিল। কিন্তু আজি আমাৰ সমীউল আমাৰ মাজত নাই। তো কালিও ভাষ্য দিছিল তেখেতে যে আমি এটা সৰু কেছ, মানে সৰু সুৰা হৈছে যে অলপমান দুখ পাইছে, কিন্তু আমাৰ মাজত আজি সমীউল নাই। সমীউলৰ নিচিনা ভাল ফ্ৰেণ্ড আনিব নেকি? তেখেতে কৈছিল যে মোৰ গাড়ীখনৰ ক্ষতি কোনে দিব? কিন্তু গাড়ীখন আমাৰ কাৰণে ডাঙৰ নহয়, গাড়ীখনটো বহুত গাড়ী কিনিব পাৰিব। সেনেকুৱাতো কথা নেকি? মানুহৰ জীৱনটো আজি আনি দিব নেকি? গাড়ীখনৰ ক্ষতিপূৰণ আমি ৰাইজে, আমি সকলোৱে লগ হৈ দিব পাৰিম, কিন্তু তেখেতে আমাক সমীউলক আমাক আনি দিব পাৰিব নেকি? আজি সমীউল আমাৰ মাজত নাই, সমীউলক আমাৰ মাজত আনি দিব পাৰিব নেকি? সেইটোতো নোৱাৰে। তেখেতে গাড়ীখনৰ ভাষ্য দিছিল। কলেজত কাৰো লগত মানে কাকো বেয়া ব্যৱহাৰ কৰা নাছিলে, আৰু বেয়াকৈ কাকো এনেধৰণে বেয়া আৰু চৰিত্ৰৰ ল'ৰা নহয়, খুব ভাল আছিলে। তো কি ক'ম, এতিয়া বহুত বেয়া লাগিছে। হয়, একেলগে ক্লাছ কৰিছিলোঁ, একে বেঞ্চতে বহিছিলোঁ। মোৰ লেফ্ট ছাইডে তাই কেতিয়াবা বহিছিলে, নাইবা লেফ্ট ছাইডে নবহিলে ৰাইট ছাইডে সি বহিছিলে। সদায় আমি দুটা একেলগে, আমি দুটাই নহয়, আমাৰ বেঞ্চে নহয়, আমাৰ চব ছেমিষ্টাৰটোৱে একেলগে ইয়াৰ লগত ফূৰ্তি ফাৰ্তা কৰিছিলোঁ। পঢ়া পাতিত বহুত মেধাৱী ছাত্ৰ আছিলে। কিবা যদি ছাৰে প্ৰশ্ন সোধে ই পোককৈ উত্তৰ দিছিলে। ন্যায়টো আমি বিচাৰোঁৱে, আৰু যিমান পাৰে ইয়াক সোনকালে আমাক ন্যায়টো দিয়ক।